হাতত নাৰিকল, চকুৰ আগত নদী আৰু বুকুত সাঁতোৰে হেঁপাহ লৈ পেলাই মই সাঁতুৰিবলৈ যাবলৈ গৈছিলোৱে, কিন্তু লাষ্টত মন পৰিলে কি মইতো সাঁতুৰিব নাজানোৱেই। নমস্কাৰ সকলোকে, মই হলো সমলৱাৰী কি ষ্টেইং ইন বেংগলোৰ এণ্ড ৱেলকাম বেক টু মাই মিনি ভ্লগ। ৰ'ব ৰাইজ, কুৰ্গৰ কণ্টেণ্ট যদি আপোনালোকে এতিয়ালৈকে চেছ হৈছে বুলি ভাবিছে তেতিয়াহ'লে ইউ আৰ ৰং। কাৰণ তাৰে ভিতৰতে আজিৰ ভিডিঅ'টো হৈছে সেই ফেমাছ নদীখন। ফেমাছ কিহৰ কাৰণে জানেনে? কাৰণ ইয়াত আপুনি হাতীক গা ধুৱাব পাৰে। চিৰিয়াছলি গাইজ, চিৰিয়াছলি। কিন্তু আমাৰ সময়ৰ কাৰণে আমি নোৱাৰিলো এইটো কৰিবলৈ। এটা কথা আছে নহয়, যাৰ ভাগ্যত যি লিখা আছে সেইটোহে কৰিব পাৰিব। আৰু আমাৰ ভাগ্যত চাগে এইটোৱে লিখা আছিলে। মই পুৰা এক্সাইটেড হৈছিলো কি আজি হাতীক গা ধুৱাম বুলি, কিন্তু ৰাইজ আমাৰ আহোঁতে বহুত দেৰি হৈ গ'ল, সেইকাৰণে প্লেন কেনচেল। এতিয়া আৰু কি কৰিব, সেইকাৰণে অলপ টাইম বহি পেলাই আমি আৰু এটা জেগালৈ ওলাই গলো। লাইফত কিন্তু মই আজিলৈকে মনেষ্ট্ৰীত আহি পেলাই পোৱা নাছিলো। এণ্ড য়েছ ৰাইজ, দিছ ইজ মাই ফাৰ্ষ্ট টাইম ভিজিটিং এ মনেষ্ট্ৰী। ভিতৰত সোমাই চাবলৈ পুৰা এক্সাইটেড হৈছিলো কি এওঁলোকৰ কালচাৰটো কেনেকুৱা, কি বস্তু চাবলৈ পাম আৰু বহুত কিবা কিবি কথা। সোমাই চাই পেলাই মই যেতিয়া নজৰটো পৰিলে মই তেতিয়া ভাবিলো কি এই মনেষ্ট্ৰীটো গল্ডেৰে বনাইছে নেকি, কাৰণ এওঁলোকৰ জেগাটো ইমানে ধুনীয়া আৰু পিচফুল নহয় ৰাইজ, কি কম আৰু। প্ৰথমবাৰ আহি সোমাই কিন্তু বহুত ধুনীয়া লাগিলে। এতিয়াতো মোৰ মনটো আৰু ধুনীয়া লাগিবলৈ আছে, কাৰণ মেইন এন্ট্ৰেন্সটো সোমাইছোহে। ভিতৰৰ ষ্ট্ৰাকচাৰ্ছবোৰ আৰু এনভাইৰনমেণ্টটো কিন্তু বহুত ধুনীয়া আছিলে। আৰু ভিতৰত অলপমান টাইম থাকি পেলাই আমি বাহিৰলৈ ওলাই আহিলো। ওলাই দেখিলো বাহিৰত এখন ধুনীয়া 1 নম্বৰ সুন্দৰ পাৰ্ক এখন আছে। আৰু তাৰ পিছতনো কি, বঢ়িয়াকে এক্সপ্ল'ৰ কৰিবলৈ ওলাই আহিলো। মোৰ এটাই প্ৰশ্ন, এওঁলোকে যে যোনযোৰ পোচাকযোৰ পিন্ধে, এওঁলোকৰ ঠাণ্ডা দিনত ঠাণ্ডা নালাগে নেকি? কোনোবাই জানে যদি জনাবচোন, অলপ বৰ কিউৰিচিটি আছে জানিবলৈ। আৰু তেনেকে আমি গোটেইকেইটাই অনাই বনাই ঘূৰি ফুৰিছো আৰু এবাৰ এফালে গৈছো, এবাৰ সেইফালে গৈছো, এনেকেই দিনটো পাৰ হৈ আছে। চ' মোৰ প্ৰথম এক্সপিৰিয়েঞ্চটো গৈ পেলাই কেনেকুৱা লাগিল আপোনালোকে চাগে জানিবলৈ নিশ্চয় বিচাৰিব। আৰু সঁচাকে কৈছো ৰাইজ, ইট ৱাজ ট্ৰুলি আমেজিং। আৰু এই জমনি কথা এটা ক'বলৈ পাহৰিছিলো। এই মহাপুৰুষজনৰ য'ত মনেষ্ট্ৰীটোত ফটো লাগি আছে, আমি তেওঁক দালাই লওঁ বুলি ভাবি আছিলো, কিন্তু এজন মানুহে আহি পেলাই আমাক শুধৰাই দিলে। এইটোৱে বিউটি হৈছে জানেনে আমাৰ ভাৰত দেশখনৰ। ইমান ডাইভাৰ্চিটি, ইমান কালচাৰ্ছৰ বিষয়ে জানিবলৈ আছে কি আপুনি শিকি পাত্তাই নাপাব, কাৰণ বহুত কথা শিকিবলৈ আছে। দিয়ক পিছে আজিৰ ভিডিঅ'টো ইমানে আছিলে। ইয়াৰ নেক্সট এণ্ড লাষ্ট ভিডিঅ'ত কুৰ্গৰ চবতছে ফেমাছ ৱাটাৰফল আৰু এখন ধুনীয়া চাহ বাগানলৈ যাম, য'ত ৰতন টাটাৰ টাটা কোম্পানীয়ে চাহপাত উৎপাদন কৰে। দিয়ক পিছে আজিলৈ আহিছো, চ' লগ পাম নেক্সট ভিডিঅ'ত, তেতিয়ালৈকে বাই বাই।